সেই ধৰণৰ ক'ত কিমান কাঠৰ অবৈধ মিল আছে মোক ইমিডিয়েট ডাটা আপোনালোকে ইয়াৰ পৰা গৈয়ে দিব লাগিব। ডাইৰেক্ট মোৰ অফিচলৈকে পঠাব যে ইমান অবৈধ মিল আছে। তাৰ পিছত যদি গৈ হয় কোনোবা জেগাত এটাও মিল দেখা পাওঁ, তেতিয়াহ'লে তাৰ ওপৰত ইমান বেয়া একশ্যন হ'ব যে তেওঁৰ কেৰিয়াৰটো তাতে শেষ হ'ব। লিগেলাইজ কৰিবৰ কাৰণে যি কৰিব লাগে কওক যে এইটো এনেকে লিগেলাইজ কৰি দিব পাৰে, মানুহৰ হাৰাশাস্তি হ'ব নালাগে। আপোনালোকে অবৈধভাৱে নিজৰ ৰেভিনিউ লৈ পেলাই তাক লিগেলেতো কৰি আছে। গভৰ্ণমেণ্ট ৰেভিনিউ লৈ কেনেকে লিগেল কৰিব পাৰে সেই বুদ্ধিটো মোক দিয়ক। ৰেঞ্জ অফিচাৰজন DFO জনে নাজানে নেকি বৰপেটাৰ ক'ত চৰত, গোৱালপাৰাৰ পৰা ক'ত মাল আহি বৰপেটাৰ ক'ত কাটে, ব্ৰহ্মপুত্ৰৰে কোনফালেৰে মাল যে আপোনালোকে নাজানে নেকি? জেগাই জেগাই অজস্ৰ অবৈধ কাঠফলা মিল আপোনালোকেতো চবেই জানে। ৰেঞ্জ অফিচাৰজনে নজনাৰ কথাই হ'ব নোৱাৰে। DFO জনে নিজৰ এৰিয়াত কেইটা কাঠৰ মিল চলি আছে নাজানিব নোৱাৰে। কাঠ, শিল, বালি, চোৰাং মিল, কাঠৰ মিল যি আছে, যিমান ৰেভিনিউ লিকেজ আছে, যি 2 নম্বৰী ফৰেষ্ট ডিপাৰ্টমেণ্টত চলি আছে, সেই গোটেইখিনি তথ্য আপোনালোক সকলো এই টেৰিটৰিয়েল ৰেঞ্জ অফিচাৰ আৰু DFO বিলাকৰ তাত আছেই। যদি চলিছে আমাক কাঠৰ প্ৰয়োজন আছে, তাক লিগেলাইজ কৰিবৰ কাৰণে কি বুদ্ধি আছে মোক দিয়ক। কাঠৰ মিল বিলাক যে গাঁৱে ভূঞে এতিয়া আপুনি বৰপেটাৰ এনেকুৱা অজস্ৰ অঞ্চল আছে, মই আপোনালোক নাৱেৰে লৈ যাম, ওলাব। একেবাৰে চৰৰ মাজত নাৱেৰে গৈ 25টা 30টা 40টা কাঠৰ মিল চলি আছে, কি আপোনালোকে নাজানে? মই এনেকুৱা অজস্ৰ অঞ্চলৰ পৰা মোৰ তাত ফটো আহে, খবৰ আহে। ইণ্টাৰনেট আপোনালোকে যোৱা আপোনালোকৰ ডিউটি নহয় নেকি? চব জানে, কিয় নকৰে? সেই ধৰণৰ ক'ত কিমান কাঠৰ অবৈধ মিল আছে মোক ইমিডিয়েট ডাটা আপোনালোকে ইয়াৰ পৰা গৈয়ে দিব লাগিব। ডাইৰেক্ট মোৰ অফিচলৈকে পঠাব যে ইমান অবৈধ মিল আছে। তাৰ পিছত যদি গৈ হয় কোনোবা জেগাত এটাও মিল দেখা পাওঁ, তেতিয়াহ'লে তাৰ ওপৰত ইমান বেয়া একশ্যন হ'ব যে তেওঁৰ কেৰিয়াৰটো তাতে শেষ হ'ব। লিগেলাইজ কৰিবৰ কাৰণে যি কৰিব লাগে কওক যে এইটো এনেকে লিগেলাইজ কৰি দিব পাৰে, মানুহৰ হাৰাশাস্তি হ'ব নালাগে। আপোনালোকে অবৈধভাৱে নিজৰ ৰেভিনিউ লৈ পেলাই তাক লিগেলেতো কৰি আছে। গভৰ্ণমেণ্ট ৰেভিনিউ লৈ কেনেকে লিগেল কৰিব পাৰে সেই বুদ্ধিটো মোক দিয়ক। কাঠৰ যিমান মিল যি চলি আছে, অৰুণাচলৰ পৰা নাগালেণ্ডৰ পৰা যিমান কাঠ, চোৰাং কাঠ বিভিন্ন ঠাইত আহি আছে, তাক কি কৰিব লাগে, তাক কেনেকে ধৰিব লাগে, তাক কেনেকে লিগেলাইজ কৰিব লাগে, তাক বন্ধ কৰিব লাগে। কাৰণ কাঠ লাগিব আমাৰ ইয়াত, কাঠো আহিব লাগিব। গতিকে এনেকুৱা নহয় যে তাত একদম কেওছ এটা সৃষ্টি কৰিবৰ কাৰণে আমি ধুমধাম এই কামটো কৰিম, নহয়। তাক লিগেলাইজ কৰিবৰ কাৰণে কি উপায় আছে? কাৰণ আজি অহা বস্তুখিনিতো আপোনালোকে নিজৰ ৰেভিনিউ লৈ লিগেলাইজ কৰিয়ে আছে। সেইখিনিকে আপোনালোকে গভৰ্ণমেণ্ট ৰেভিনিউ লৈ লিগেলাইজ কৰাৰ বুদ্ধিটো মোক দিয়ক। ৰেঞ্জ অফিচাৰজন DFO জনে নাজানে নেকি বৰপেটাৰ ক'ত চৰত, গোৱালপাৰাৰ পৰা ক'ত মাল আহি বৰপেটাৰ ক'ত কাটে, ব্ৰহ্মপুত্ৰৰে কোনফালেৰে মাল যে আপোনালোকে নাজানে নেকি? জেগাই জেগাই অজস্ৰ অবৈধ কাঠফলা মিল আপোনালোকেতো চবেই জানে। ৰেঞ্জ অফিচাৰজনে নজনাৰ কথাই হ'ব নোৱাৰে। DFO জনে নিজৰ এৰিয়াত কেইটা কাঠৰ মিল চলি আছে নাজানিব নোৱাৰে। কাঠ, শিল, বালি,